অসম এৰি পেলাই গৈছিলোঁ 16 বছৰ বয়সত বেংগলোৰ মোৰ প্ৰথম যেটো ৰিলেশনশ্বিপ আছিলে মুছলমান ল'ৰাৰ লগত আছিলে আৰু এইটো ধৰ্মৰ লৈ পেলাই মই কোৱা নাই কাৰণ মোৰ তাৰ পিছতো খ্ৰীষ্টিয়ান আছিলে তাৰ পিছতো হিন্দু আছিলে তিনিওটাই মাৰিছে মোক মানে আসল সেকুলাৰ একচুয়ালি সেকুলাৰ ইণ্ডিয়ান সিটিজেন মই কাৰণ মোৰ ভেদভাৱ নাই মাহতে কেতিয়াও ভেদভাৱ কৰা নাছিলে সেই কাৰণে চাগে প্ৰেমত পৰিছিলোঁ এজন মুছলমান ল'ৰাৰ লগত কিন্তু কি হৈ গৈছিলে মোৰ লগত জাহাই মই তাৰ লগত মোৰ ৰিলেশনশ্বিপ বাঢ়ি গ'ল মই আউটগ্ৰ কৰা আৰম্ভ কৰি দিলোঁ ল'ৰাটোক ইণ্টেলেকচুৱেলি সেই বস্তুটো সহ্য কৰিব নোৱাৰিলে তাই মোক আউটগ্ৰ কেনেকৈ কৰিব কিন্তু সেই বস্তুটো মোৰ ওপৰত যেনেকৈ ৰেবেল কৰা গ'ল সি ডমেষ্টিক ভাইলেন্সৰ যেটো মোৰ ওপৰত কৰিলে 4 বছৰটো মই গমেই পোৱা নাছিলোঁ ডমেষ্টিক ভাইলেন্স কাৰণ মাহতে আগৰ মাৰিছিলে মোক ঠিক কৰিবলৈ সো সাইকোলজিক্যালি মই ভাবিছিলোঁ মাহতে যেনেকৈ মাৰে মোৰ ভালৰ কাৰণে ইউ মোক মাৰিছে মোৰ ভালৰ কাৰণে তুমি কথাটো বুজি পালা এইটো কথা মই পিছত যেতিয়া থেৰাপি ললো মোৰ সাইকোলজিষ্টে এই বস্তুটো ব্ৰেক ডাউন কৰিলে মোৰ কাৰণে যে ৰিনিমা তুমি ফাৰ্ষ্ট 4 ইয়াৰ্স ৰেবেল এই কাৰণে কৰা নাছিলা কাৰণ ইয়েস আই থট যে মা দেউতাই যেনেকৈ বেয়া কাম কৰিলে মাৰে কিন্তু মোৰ ভালৰ কাৰণে কৰে ইউ মোক ভাল পায় সিহঁতৰ নিচিনা ই মোক মাৰিছে মোক ঠিক কৰিবৰ কাৰণে সো 4 বছৰ লাগি গ'ল বুজি পাবলৈ যে ডমেষ্টিক ভাইলেন্স মোৰ কাৰণে হোৱাটো ভুল